লগতে শাৰীৰিক নিৰ্যাতনো দিছিল। অসমৰ বহুতো যুৱক ভালে সংখ্যক যুৱক যুৱতী ইয়াত বন্দী হৈ আছে। চাকৰি প্ৰলোভন্দি বহিৰাজ্যত বন্দী মেৰাপানীৰ যুৱতীক বিহাৰৰ এটা দুষ্ট চক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিলে নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনে। মেৰাপানীৰ এইগৰাকী যুৱতী বিহাৰৰ পৰা উদ্ধাৰৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মেৰাপানীৰ যুৱতীক প্ৰবঞ্চনাৰে বিহাৰলৈ বুলি কাম দিয়াৰ প্ৰলোভন দি গতাই দিছিল দুষ্ট চক্ৰৰ হাতত। মেৰাপানীৰ বিজয়পুৰৰ প্ৰিয়ংকা কলিতা নামৰ যুৱতীগৰাকীক মেৰাপানীৰ চলংপথৰ অঞ্চলৰ ৰিবিকা গড় নামৰ এগৰাকী যুৱতীয়ে বিহাৰৰ পৰা ফোন কৰি চাকৰি দিব বুলি এজেণ্টৰ সৈতে কথা পতাই দিছিল। তেওঁলোকে কোৱা মতে প্ৰাৰ্থীয়ে 24,000 টকা দি এই চৰকাৰী ঔষধৰ কোম্পানীত চাকৰিত যোগ দিব পাৰিব। তাৰ লগতে নানা ধৰণৰ প্ৰলোভনো দিয়ে যুৱতীগৰাকীক। এই প্ৰলোভনত ভুল গৈ যুৱতীগৰাকীয়ে চাকৰিৰ সন্ধানত বিহাৰৰ সমষ্টিপুৰ অঞ্চলত উপস্থিত হয়। কিন্তু তাত গৈ পোৱাৰ পাছতে ওলাল উৰহী গছৰ ওৰ। দুষ্ট চক্ৰটোৱে এনেদৰে যুৱতীসকলক নি এক প্ৰকাৰ বন্দী কৰি লগৰ আন যুৱতীসকলকো ফোন কৰি চাকৰিত যোগদানৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ বাধ্য কৰায়।